আমাৰ ৰাজনৈতিক বিৰোধীসকলে যিমানে আমাৰ মাজত এনে ধৰণৰ কিছুমান প্ৰশ্নৰ যোগেদি যিমানে চেষ্টা কিয় নকৰক আমাৰ বিৰোধী দলৰ একতাৰ মাজত কিবা এটা প্ৰশ্ন উত্থাপন কৰিবলৈ মই বিনম্ৰভাৱে কৈছোঁ মিত্ৰতা হ'ব। এতিয়া মই য'ত যোৱাকালি য'ৰ পৰা আহিলোঁ গোৱালপাৰাত, এতিয়া তাতে বিজেপি দলৰ এতিয়া তাতে কিবা ডাঙৰ প্ৰশ্ন যে ৰাভা জোঁটৰ লগত হ'ব নে নহ'ব। অলপ দিন পিছত আমি যামগৈ BTR লৈ, তাতে ডাঙৰ প্ৰশ্ন যে UPPৰ লগত হ'ব নে BPF লগত হ'ব নে দুয়োজন লগত কেনেকৈ হ'ব। আৰু আজি অলপ দিন আগত আমি উজনি অসমত আছিলোঁ, ক'ৰবাত অগপ বিজেপি ফ্ৰেণ্ডলি ফাইট হ'ব নেকি। অগপ মানুহবোৰ নিজৰ টিকেট লৈ কিমান নিশ্চিত হৈ আছে সেইখিনিও আমি খবৰ পাওঁ। যোৱা ৰাজ্যসভা সময়তো আমি দেখিলোঁ অংকৰটো জিকাবলৈ হ'লেতো UDF লগত মিত্ৰতা কৰিব লাগিব। তো আমিতো এবাৰ স্পষ্ট ক'লোঁ যে UDF দলৰ লগত আমাৰ মিত্ৰতা আমাৰ কোনো সম্ভাৱনা নাই। সেই স্থিতিটো আজিও অটল আৰু সেইকাৰণে মই নেদেখোঁ যে অংকৰটো কেনেকৈ মিলে। বিজেপি দলৰ মাজত এতিয়া যদিও কিছুমান বিধায়ক বিজেপি এৰু হৈছে, অগপ এৰু হৈছে, তেওঁলোকৰ অলপ মানে আমাৰ লগত কৈ আছে কথাবোৰ যে নাপালে আমি জপিয়াই আপোনালোকৰ ওচৰত আহিম, কিন্তু খোলাকৈ তেওঁলোকে আমাৰ লগত মুকলিকৈ আমাৰ লগত বহা নাই। তো সেইকাৰণে আমি ৱেইট এণ্ড ৱাচ আমি চাই আছোঁ। এতিয়া সেইখিনিয়ে কথা আমি ক'ব পাৰোঁ। কাজিৰঙা এলিভেটেড কৰিডৰৰ ওপৰত আপুনি সিদিনা এটা মন্তব্য দিছিলে, তাক লৈ বিজেপিৰ বিভিন্ন নেতা বা মন্ত্ৰী বিধায়কে সমালোচনা কৰা দেখা গৈছে সামাজিক মাধ্যমত। এই ক্ষেত্ৰত কৰিবই। মইতো পইণ্টত ধৰিলোঁ। মই কি ক'লোঁ যে এই ধৰণৰ কৰিডৰ ফ্লাইঅভাৰ হ'লে মুখ্যমন্ত্ৰী অলপ পকেট মানি পায়। মইতো পইণ্টত ধৰি দিলোঁ, সেইকাৰণে তেওঁলোকে অলপ জপিয়াইছে। আজি মুখ্যমন্ত্ৰীৰ মূল কাম কি? অদৰকাৰী ডাঙৰ ডাঙৰ ফ্লাইঅভাৰ বনোৱা, PWD হৈ গুজৰাটৰ আন্ধ্ৰাৰ বা নিজৰ আশে পাশে যিখিনি ভাল তেখেতক ঠিকা দিয়া। তো তেওঁতো বিচাৰিবই আৰু বিচাৰিব। কিন্তু কাজিৰঙাৰ আজি তাত সমস্যা কি যে জীৱ জন্তু বিচাৰে হাইলেণ্ড। বানপানী সময়ত যথেষ্ট হাইলেণ্ডবোৰ ধ্বংস হ'ল। জীৱ জন্তু বিচাৰে গছ গাছনি। এতিয়া কাৰ্বি পাহাৰ গোটেই পাহাৰটো নষ্ট কৰি হাতীবোৰ খাবলৈ তাত একো গছ নাই, সেইকাৰণে বেলেগ বেলেগ ঠাইত যাবলগীয়া হৈছে। যদি পইচা আছে, এই যে হাতী ট্ৰেইনৰ যে এক্সিডেণ্ট হয় সেইটো ৰখাবলৈ কাৰণে কিবা এটা কৰক। তো সেইকাৰণে আমি যিটো পইণ্টত ধৰিলোঁ যে এয়া হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ফ্লাইঅভাৰ এলিভেটেড কৰিডৰ অলপ পকেট মানি সময় এটা সুযোগ, তাৰ বাবে তেওঁলোকে মোক অলপ বেয়া পাইছে।